স্বাগতম জানাইছোঁ সকলোকে LHG হোম টিউশ্যন চেনেলটোলৈকে। আজি এক্সাৰচাইজ 17 বি অৰ্থাৎ অনুশীলনী 17 বি 1 নম্বৰ আৰু এই প্ৰশ্নকেইটা এই ভিডিঅ'টোত সমাধান কৰা হ'ব। সো ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাই থাকিবা। ইয়াতে দেখা অংকবিলাক আগতে কৰি লোৱা হৈছে, তোমালোকে যাতে ইয়াতে বেছি প্ৰব্লেম নহয়। এইটো ফাৰ্ষ্টৰ আছিলে 17 বি নম্বৰটো। এইটো তোমাৰ অকল উলিয়াব কৈছিলে। ইয়াতে দেখা ইয়াতে আমাৰ এজন বেটছমেনে 5টা ইনিংছত সংগ্ৰহ কৰা ৰান ক্ৰমে দিয়া আছে। ইয়াতে আমাৰ ৰানবিলাক দিয়া আছে ইয়াতে। সো তোমালোকৰ মাধ্য ৰান উলিয়াব কৈছে। ফাৰ্ষ্টৰ সমাধানটো আছিলে এইখিনি আছিলে। ফাৰ্ষ্টটো আছিলে যে এজন বেটছমেনে 5টা ইনিংছত সংগ্ৰহ কৰা ৰানসমূহ তোমাক ক্ৰমে এনেদৰে লিখিব লাগিব। ফাৰ্ষ্টত দেখা এজন বেটছমেনে 5টা ইনিংছত এনেকৈ লিখিলা। এটা ফৰ্মুলা আছিলে তোমাৰ আগৰ কিতাপৰ এইখিনি চাই ল'বা। উদাহৰণত ফৰ্মুলাখিনি দিয়া আছে মাধ্য ৰান। এটা দেখা মাধ্য ৰানৰ এটা ফৰ্মুলা আছে, যিটো হয় তুমি কি কৰিব পাৰিবা, মাধ্য ৰানখিনি উলিয়াব পাৰিবা। সো এয়া হ'ল তোমাৰ মাধ্য ৰানসমূহৰ যোগফল। ইয়াতে 5টা ৰান আছিলে, এটা 2টা 3টা 4টা 5টা। সো ইয়াতে তুমি ৰান কেইটাৰ যোগফল বহুবা। ইয়াতে ইনিংছৰ সংখ্যা আছিলে 5টা, এইকেইটা যোগ কৰি দিলে এইখিনি হ'ব। সো লাষ্টৰ যদি তুমি এইটো হৰণ কৰি দিয়া তেতিয়াহ'লে 43.8 ৰান এইখিনি হৈ যাব। এতিয়া 2 নম্বৰটো তোমাৰ সেয়া আছিলে 2 নম্বৰ। তোমালোকে এইটো আছিলে 2 নম্বৰ যে 1 নম্বৰৰ পৰীক্ষাৰ এটা 10গৰাকী শিক্ষাৰ্থীয়ে নম্বৰসমূহ এনেধৰণে সৰ্বোচ্চ আৰু সৰ্বনিম্ন নম্বৰ কিমান। ইয়াতে আমাৰ নম্বৰ দিয়া আছে, সৰ্বোচ্চ আৰু সৰ্বনিম্ন নম্বৰ উলিয়াব কৈছে। এয়া সমাধানটো তোমাৰ 2 নম্বৰৰ সমাধানটো। সৰ্বোচ্চ নম্বৰসমূহ কিমান আছিলে, ইয়াতে আটাইতকৈ বেছি যিটো আছিলে 96 আৰু সৰ্বনিম্ন নম্বৰটো ইয়াতে দেখা আটাইতকৈ কম যিটো এইটো হ'ল 47। এয়া আছিল তোমাৰ 2ৰ 1 নম্বৰ। তোমাৰ 2ৰ 2 নম্বৰটো ইয়াতে আছে দেখা সৰ্বোচ্চ নম্বৰ 96 আৰু সৰ্বনিম্ন নম্বৰ 47। সৰ্বোচ্চ আৰু সৰ্বনিম্ন নম্বৰৰ পাৰ্থক্য যদি তুমি পাৰ্থক্যটো অৰ্থাৎ ডাঙৰটো আটাইতকৈ ডাঙৰ এইটো আছিলে আৰু আটাইতকৈ সৰু 47, এইটোৰ পৰা যদি এইটো মাইনাছ কৰি দিয়া তেতিয়াহ'লে কি হ'ব, এইখিনি ওলাই যাব। সো তথ্যখিনিৰ বিস্তাৰ হ'ল 49। মাধ্য নম্বৰটো তুমি অলপ আগতেই পাইছা যে মাধ্য উলিওৱাৰ এটা ফৰ্মুলা আছে। আটাইকেইটা সংখ্যা ইয়াতে আমাৰ যোগ কৰিব লাগিব আৰু টোটাল যিখিনি আছিলে এটা 2টা 3টা 4টা এনেকৈ 10টা আছে। সো আমি 10 লিখিছোঁ ইয়াতে। গোটেইকেইটা যদি প্লাছ কৰি দিয়া তেনেহ'লে 758 হৈ যাব আৰু ইয়াতে 10। এইকেইটা যদি ভাগ কৰি দিয়া তুমি তেতিয়াহ'লে 75.8 হ'ব। সো মাধ্য নম্বৰ তোমাৰ ওলাইছে 75.8। এয়া হ'ল মাধ্য। সো মাধ্য উলিওৱা ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা যে ইয়াতে টোটাল আমাৰ যিকেইটা সংখ্যা আছে এইকেইটা যোগ কৰিব লাগিব আৰু যিকেইটা আছে এনেদৰে এইটো তলত ৰাখিব লাগিব। আৰু তোমাৰ 3 নম্বৰটো কিতাপত দেখা ইয়াতে কোৱেশ্চনটো আছিল যে প্ৰথম 8টা স্বাভাৱিক সংখ্যাৰ মাধ্য উলিওৱা। প্ৰথম 8টা সংখ্যাৰ কথা কৈছে। তেতিয়াহ'লে তুমি লিখিবা যে প্ৰথম 8টা স্বাভাৱিক সংখ্যা হ'ল 1ৰ পৰা 8লৈকে লিখিলা। তাৰপিছত ইয়াতে মাধ্য নম্বৰটো তোমাৰ কি হ'ব, ইয়াতে 8 লিখিব লাগিব আৰু ইয়াতে 1 2 3 4 5 6 7 8 বুলি লিখিবা। ইয়াতে 36 হৈ গ'ল, এইকেইটা যোগ কৰি দিলে কিমান হ'ব 36/8 এইটো হ'ব 4.5। এইকেইটা যদি ভাগ কৰি দিয়া তেতিয়াহ'লে কিমান ওলাব 4.5। সো মাধ্য সংখ্যাটো কি হ'ল 4.5। এয়া হ'ল তোমাৰ 3 নম্বৰ। এতিয়া এইটো আছিলে 4 নম্বৰ আছিল তোমাৰ মাধ্যমান নিৰ্ণয় কৰা। আমাৰ ইয়াতে কি উলিয়াব কৈছে, মাধ্যমান নিৰ্ণয় কৰিব কৈছে। একেবাৰে সহজ। এনেকৈ এটা ফৰ্মুলাৰ সহায়ত কৰিব পাৰিবা তুমি যে ইয়াতে ফাৰ্ষ্টটো এটা কৰি দিছোঁ, 2 নম্বৰটো তুমি অকলে নিজে কৰিব পাৰিবা। ফাৰ্ষ্টত এইটো কি কৰিবা, ঊৰ্ধ্বক্ৰমত লৈ ল'বা। ঊৰ্ধ্বক্ৰমত ল'লে কেনে হ'ব দেখা সৰুৰ পৰা ডাঙৰবিলাক এটা লাইনত সজাই ল'বা। তাৰপিছত কি কৰিবা n = 7 ইয়াতে দেখা n ধৰিবা, এটা 2টা 3টা 4টা 5টা 6টা আছিলে ৰ'বা অলপ
তিনি 3 6 আৰু এটা 7টা আছিলে ইয়াতে মোৰ 17 ইয়াতে লিখিব লাগিব 17টো এতিয়া দেখা 7টা হৈ গ'ল n = 7 এটা অযুগ্ম সংখ্যা এটা আমাৰ এই 8টো এটা অযুগ্ম সংখ্যা কি আছিলে সমাজৰ কি আছিলে পদটো এইটো তুমি n লিখিবা n + 1/2 এইটো এটা ফৰ্মুলা তোমাৰ কিতাপত আছে সো আমাৰ n টো আসলে কিমান 7 এতে n আসলে 7 আৰু +1 এইটো আসলে 2 এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা কিতাপত ধুনিয়া কৈ দিয়া আছে যদি এইটো 7 আৰু 1 যোগ কৰি দিয়া 8 হৈ যাব ইয়াতে 2 হৈ গল ইকুৱেল টু কিমান এইটো যদি তুমি ভাগ কৰি দিয়া এটো লগত 2 কিমান হ'ব 4 চাৰিবাৰ যাব সো চতুৰ্থতম পদটো হ'ব মধ্যমা সো মধ্যমাটো কিমান হল 17 হৈ গল এটা তোমাৰ 5 নম্বৰটো আছিল বহুলক উলিওৱা বহুলক উলিওৱাটো একেবাৰে সহজ ফাৰ্ষ্টত তুমি লিখি লবা যে ঊৰ্ধ্বক্ৰমত বনাই লবা তেতিয়া এটো ঊৰ্ধ্বক্ৰমত বনাইলে দেখা কি কৰিব লাগিব যে আমাৰ সৰুৰ পৰা ডাঙৰ কেটে সজাই লব লাগিব তেতিয়ালে এটো কি হ'ব যে আমাৰ সৰু যেটো আছিল সৰুৰ পৰা আমি ডাঙৰলৈকে বনাই লম ফাৰ্ষ্টটো হ'ব তোমাৰ এটা সৰু কোনটো আছে তাতকৈ 3 আছে ইয়াতে ঊৰ্ধ্বক্ৰমটো 3 বহাই দিলা ফাৰ্ষ্টটো আসলে 3 এটা আসলে তারপরে আসলে কি 4 5 6 7 দেখা 8 কেটা আছে এটা দুটা তিনটা 8 আছে ইয়াতে সো তুমি তিনটা 8 লিখিবা আৰু এটা আসলে কি এটাৰ পিছত 9 এই কেটা আমাৰ আছে ফাৰ্ষ্টত এটা বস্তু মনত ৰাখিবা ঊৰ্ধ্বক্ৰমটো আমাৰ কি কৰিব লাগিব আমাৰ ঊৰ্ধ্বক্ৰমটো সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগিব হৈ গ'ল এইখিনি এই ৰেখা এটা আমাৰ 8 আসলে তিনিটা এটা দুটা তিনিটা ইয়াতে তোমাৰ 8 আছে তিনিটা সো ইয়াত এনেকৈ লিখিবা যে ইয়াত 8 সংখ্যাটো সৰ্বাধিক বাৰ 3 বাৰ আহে কেতে লিখিবা যে ইয়াত 8 সংখ্যাটো সৰ্বাধিক বাৰ 3 বাৰ আছে এনেদৰে হৈ গ'ল 3 বাৰ আছে ইয়াতে আমাৰ সো সংখ্যাটোৰ বহুলক এতে কি হ'ব সংখ্যাটোৰ কিন্তু বহুলক উলিয়াব গৈছিলে সংখ্যাটোৰ বহুলক হ'ব কিমান 8 হৈ যাব ইকুৱেল টু এয়া আসলে তোমাৰ 5 নম্বৰ आंसर খিনি তে নেক্সট এইটো 2 নম্বৰটো তুমি অকলে কৰিব পাৰিবা ইয়াৰ পিছত 6 নম্বৰ আৰু 7 নম্বৰটো নিজে অকলে চেষ্টা কৰিবা যদি নোৱাৰা তেনহলে কমেন্ট বক্সত জনাই দিবা নেক্সট ভিডিঅত মই তোমালোকক কৰি দিম আৰু এয়া আসলে কি আৰু এটা অনুশীলনী বাকি আছে 17 সি নেক্সট ভিডিঅ তোমালোকৰ 17 সিৰ গোটেইটা প্ৰশ্ন সমাধানখিনি কৰি দিয়া হ'ব সো কোনোবাই নতুন আহি থাকিলে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি আৰু তোমাৰ বন্ধু বান্ধৱীতে শেয়াৰ কৰি দিবা যদি ভিডিঅটো ভাল লাগে তেনহলে লাইক কৰিবা আৰু কমেন্ট কৰিবা